ডিডি কিষাণৰ সৈতে পৰিৱৰ্তন হোৱা ভাৰতৰ গৌৰৱ। নমস্কাৰ, কৃষি চৌপাললৈ স্বাগতম। মই অঞ্জু সিং। কৃষি চৌপালৰ অনুষ্ঠানত কৃষকসকলৰ বিষয়ে নিজৰ ভাষাত কথা কোৱা হয় আৰু আজিৰ কৃষি চৌপাল অতি বিশেষ, অতি অনন্য। কিয় এই কথা জনাবলৈ মই আপোনালোকক এটা সৰু যাত্ৰালৈ লৈ যাম। আমি এনে এখন দেশত আছো য'ত ৰাতিপুৱা আৰতিৰ শব্দৰে পোৱা হয়, অৰ্থাৎ আৰতিৰ শব্দৰ লগত সূৰ্যৰ পোহৰ ভূমিলৈ আহে। গংগাৰ মৃদু ঢৌৱে কয় এই ঠাইৰ ইতিহাস, ইয়াৰ প্ৰতিটো শিলত সংগীত আছে। এই চহৰৰ লেণ্ডবোৰ হয়তো সংকীৰ্ণ হ'ব পাৰে, কিন্তু ইয়াৰ ভিতৰত এক বিশাল ইতিহাস সন্নিৱিষ্ট হৈ আছে। ৰাইজৰ হৃদয় ইমানেই ডাঙৰ যে ইয়ালৈ অহা যিকোনো ব্যক্তিক আঁকোৱালি লৈ নিজৰ কৰি লয়। ইয়াৰ ঘাট আৰু নদীবোৰ জীৱনৰ পথ দেখুৱাইছে। এইবোৰ এনে এখন সমাজ সৃষ্টি কৰে যিয়ে জীৱনৰ দৰ্শনৰ যাত্ৰাক অধিক স্পষ্ট আৰু মসৃণ কৰি তোলে। এনে এখন চহৰ যাক কেতিয়াও কোনোৱে নিৰ্মাণ কৰা নাছিল। এই চহৰ কেতিয়াও ধ্বংস নহ'ব, সদায় আছিল, চিৰদিনৰ বাবে থাকিব। এইখন ভগৱান শিৱৰ নগৰ হয়, এইখন বাৰাণসীৰ চহৰ। গতিকে আমাৰ আজিৰ কাৰ্যসূচী অৰ্থাৎ কৃষি চৌপালৰ পবিত্ৰ নগৰ বাৰাণসীৰ আৰম্ভ কৰোৱা হওক, কাশী বিশ্বনাথৰ পৰা। আজিৰ কৃষি চৌপাল এই নোটেৰে আৰম্ভ কৰোৱা হওক আৰু আগুৱাই যোৱাৰ আগতে আমাৰ অতিথিসকলৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াৰ আগতে এই প্ৰতিবেদনখন চাওঁ আহক আৰু এই নতুন পৰিচয় অধিক গভীৰভাৱে বুজি পাওঁ। শস্য উৎপাদনৰ কথা যেতিয়াই আলোচনা কৰা হয় তেতিয়াই বীজ আৰু ৰোপণ সামগ্ৰীৰ নাম প্ৰথমে আহে। বীজ আৰু পুলি যিমানেই উন্নত হ'ব সিমানেই শস্যৰ উৎপাদন ভাল হ'ব। আমাৰ বিজ্ঞানীসকলে ৰোগ আৰু কীট পতংগ প্ৰতিৰোধী জাতৰ শস্যৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে, যিয়ে অধিক উৎপাদন দিয়ে আৰু এই কাম এতিয়াও চলি আছে। আজি জলবায়ু পৰিৱৰ্তনক কৃষিৰ বাবে এক ডাঙৰ ভাবুকি হিচাপে দেখা গৈছে। এই কথা মনত ৰাখি বিজ্ঞানীসকলেও নিশ্চিত কৰিছে যে নতুন জাতৰ ফল-মূল আৰু শাক-পাচলি এই ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হয়। শস্য সুৰক্ষাৰ বাবে বীজ আৰু মাটি পৰিশোধনৰ উন্নত পদ্ধতিও অতি গুৰুত্বপূৰ্ণ। এইবোৰে শস্যক বীজজনিত আৰু মাটিজনিত ৰোগৰ পৰা ৰক্ষা কৰে। তথাপিও যদি কোনো কীট পতংগ বা ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা থাকে তেন্তে সংহত কীট ব্যৱস্থাপনা এটা উৎকৃষ্ট সমাধান। একেদৰে মাটি পৰীক্ষাই সাৰৰ নিৰ্বিচাৰ ব্যৱহাৰ ৰোধ কৰাত সহায় কৰে। খাদ্য শস্যতকৈ উদ্যান শস্য আৰু শাক-পাচলি উৎপাদন অধিক বিপজ্জনক। বতৰৰ ফলত এইবোৰ অধিক গুৰুতৰভাৱে প্ৰভাৱিত হয়। উদ্যান শস্যৰ সংৰক্ষিত খেতি বতৰৰ লগত জড়িত ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে আটাইতকৈ উন্নত পদ্ধতি হিচাপে আত্মপ্ৰকাশ কৰিছে। ইফালে কম ঠাইত অধিক উৎপাদনৰ বাবে হাইড্ৰপনিক্স আৰু উলম্ব খেতি কৰাটো কল্পনাতীত পদ্ধতি। একেদৰে ট্ৰেলিছ পদ্ধতিও অধিক উৎপাদন আৰু উন্নত মানৰ এক কৌশল। এই পদ্ধতিত লতাবোৰ বিয়পি পৰাকৈ মাটিৰ ওপৰত এখন চাং নিৰ্মাণ কৰা হয়, যাৰ ফলত মাটিৰ সংস্পৰ্শৰ বাবে শাক-পাচলি নষ্ট হোৱাত বাধা দিয়ে। এই কৌশলে গুণগত মান আৰু উৎপাদন দুয়োটা উন্নত কৰে। উদ্যান শস্য উৎপাদনৰ বাবেও ক্ষুদ্ৰ জলসিঞ্চন আৰু মালচিং উন্নত পদ্ধতি বুলি গণ্য কৰা হয়। পানী, সাৰ, সময় ৰাহি কৰে। ইয়াৰ উপৰিও অপতীৰ্ণ নিয়ন্ত্ৰণত সহায় কৰে।
আপোনালোকে এইমাত্ৰ প্ৰতিবেদনখন দেখিলে, য'ত আমি আপোনালোকক দেখুৱালো যে ভাৰতীয় শাক-পাচলি গৱেষণা প্ৰতিষ্ঠানে কিমান উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ নেতৃত্ব দিছে আমাৰ কৃষি বিজ্ঞানীসকলে, যিসকলে লেবত দিনে নিশাই কাম কৰে আৰু যাৰ কঠোৰ পৰিশ্ৰম আমি পথাৰত বাস্তৱিকত হোৱা দেখিবলৈ পাওঁ। কৃষকসকলে এই কথা বাস্তৱত পৰিণত কৰে, জাতিটোৰ উন্নতিত অৰিহণা যোগায়। এজনকৈ আমাৰ বিশেষ অতিথিসকলৰ সৈতে চিনাকি কৰাই দিওঁ। আমাৰ লগত আছে ডক্টৰ ৰাজেশ কুমাৰ ছাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আৰু আমাৰ লগত আছে আমাৰ দ্বিতীয় অতিথি শাক-পাচলি উন্নয়ন বিভাগৰ মুৰব্বী ডক্টৰ নগেন্দ্ৰ ৰায় ছাৰ, আপোনাক অতি উষ্ম আদৰণি জনাইছো। ডক্টৰ DP সিং, জৈৱ প্ৰযুক্তিৰ প্ৰধান বিজ্ঞানী, আমাৰ সকলো অতিথিলৈ এক ডাঙৰ ৰাউণ্ডৰ হাত চাপৰি উষ্ম আদৰণি জনাইছো। গতিকে এটা নতুন বিপ্লৱ আৰম্ভ হৈছে, যাক আমি পুষ্টি বিপ্লৱ বুলি ক'ব পাৰোঁ। সেইটো ভুল হ'ব বুলি মই নাভাবোঁ। গতিকে আমাৰ আলোচনা আৰম্ভ কৰোৱা হওক। আৰু প্ৰথম ছাৰ, মই আপোনাক সুধিব বিচাৰিছোঁ যে আমি অহৰহ কৈ আছোঁ যে কেনেকৈ পুষ্টিৰ সুৰক্ষা এতিয়া এক নতুন প্ৰত্যাহ্বান, আৰু আমি আনকি ক'ম যে আমাৰ দেশৰ বাবে ই এক সুযোগ, কাৰণ আমি শাক-পাচলি আৰু ফল-মূল উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰি আছোঁ। গতিকে এই প্ৰেক্ষাপটত মই জানিব বিচাৰোঁ যে কৃষকসকলে নিজৰ অৱদান বৃদ্ধি আৰু কামবোৰত অধিক জড়িত হোৱাটো নিশ্চিত কৰিবলৈ প্ৰতিষ্ঠানটোৱে কি কৰিছে? চাওক, শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে আৰু বৰ্তমান 207 মিলিয়ন টনতকৈও অধিক শাক-পাচলি উৎপাদন কৰি আছে আৰু 11.27 মিলিয়ন হেক্টৰৰ পৰা আমাৰ উৎপাদনশীলতা প্ৰতি হেক্টৰত প্ৰায় 18.5 টন। আপোনালোকক কওঁ যে প্ৰতিষ্ঠানটো 1992 চনত শাক-পাচলি প্ৰকল্প সঞ্চালকালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছত 1999 চনত ইয়াৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় শাক-পাচলি গৱেষণা প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা হয়। আমি আমাৰ 3টা বিভাগ, এটা আঞ্চলিক গৱেষণা কেন্দ্ৰ আৰু 2টা কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমাৰ প্ৰতিষ্ঠানৰ কাম-কাজ সম্পন্ন কৰোঁ। আমাৰ 3টা বিভাগ হৈছে শাক-পাচলি উন্নয়ন বিভাগ, যিয়ে অধিক উৎপাদনশীলতা, জলবায়ু সহনশীলতা, বহু ৰোগ প্ৰতিৰোধৰ ক্ষমতা থকা, ৰপ্তানিমুখী, অধিক পুষ্টিকৰ নতুন জাতৰ বিকাশ কৰে। আমাৰ শাক-পাচলি উৎপাদন বিভাগৰ বিজ্ঞানীসকলে শাক-পাচলি উৎপাদন বৃদ্ধিৰ বাবে আমি কি কৰিব লাগে, যেনে নিৰাপদ খেতিৰ বাবে, জৈৱিক খেতিৰ বাবে, পানী ৰাহি কৰিব পৰাকৈ প্ৰযুক্তি উদ্ভাৱন কেনেকৈ কৰিব লাগে যাতে কম পানী ব্যৱহাৰ কৰা হয়, এই বিষয়ে কাম কৰে। দ্বিতীয়তে, আমাৰ শাক-পাচলি সুৰক্ষা এটা গুৰুত্বপূৰ্ণ বিভাগ, যিয়ে শাক-পাচলিত কীট-পতংগ আৰু ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আমি কি ব্যৱস্থা ল'ব পাৰোঁ সেই বিষয়ে আলোচনা কৰে, যাতে আমি আমাৰ কৃষকৰ ৰোগ আৰু কীট-পতংগসমূহ সম্ভৱপৰ কম খৰচত পৰিচালনা কৰিব পাৰোঁ। আমি আজিকালি জৈৱ কীটনাশকৰ ওপৰত অধিক গুৰুত্ব দিছোঁ। এতিয়া ডাক্তৰ ৰয়ৰ লগত কথা পাতিব বিচাৰিছোঁ। আপোনালোকৰ পৰা মই বুজিব বিচাৰিছোঁ যে যদি আমি শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰখনৰ কথা কওঁ, যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰীও কৈছে যে আমি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে, তেন্তে সেই নতুন প্ৰযুক্তি কি কি যিবোৰ শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰখনত গ্ৰহণ কৰা হৈছে? চাওক, ভাৰতীয় শাক-পাচলি গৱেষণা প্ৰতিষ্ঠানৰ শাক-পাচলি উন্নয়ন বিভাগে বৰ্তমান 42 বিধ শাক-পাচলিৰ ওপৰত কাম কৰি আছে। আৰু মই আপোনাক ক'ব বিচাৰিছোঁ যে ভাৰতত 70 বিধ শাক-পাচলিৰ খেতি কৰা হয়, য'ত আমি 60% শাক-পাচলিৰ ওপৰত গৱেষণা কৰি আছোঁ, য'ত আমাৰ 20 বিধ প্ৰধান শাক-পাচলি যেনে বিলাহী, বেঙেনা, জলকীয়া, ফুলকবি আছে। আকৌ লবিয়া, তৰমুজ, খৰবুজ আদিৰ দৰে এনে বিৰল শাক-পাচলিৰ খেতি কৰি আছোঁ, যেনেকৈ আমাৰ কলমৌ শাক, পুৰৈ, জিলমিল আৰু আপোনাৰ উৰহি, উইঞ্চড বিন, চয়াবিন। আমিও এইবোৰৰ দৰে কম পৰিমাপে খেতি কৰা শাক-পাচলিৰ ওপৰত কাম কৰি আছোঁ। আপোনালোকে জানি আনন্দিত হ'ব যে আমি 34 বছৰীয়া ভাৰতীয় শাক-পাচলিৰ গৱেষণা সম্পূৰ্ণ কৰিছোঁ, আৰু যোৱা 34 বছৰত আমাৰ বিভাগে 134 বিধ হাইব্ৰিড জাতৰ বিকশিত কৰিছে, আৰু ইয়াৰে প্ৰায় 40% জাত আমাৰ কৃষকৰ ওচৰলৈ গৈছে। আৰু এই জাতৰ কিছুমান অতি জনপ্ৰিয় হৈ পৰিছে, যেনে বিলাহীৰ ক্ষেত্ৰত আমাৰ কাশী আমন, বেঙেনাৰ বাবে হৈছে আমাৰ শংকৰ কাশী সন্দেশ, আমাৰ জলকীয়াৰ প্ৰকাৰসমূহ হ'ল কাশী কোমল, কাশী আনমোল আৰু কাশী ৰত্ন, আৰু একেদৰে দাংবডীত আমাৰ কাশী কাঞ্চন, কাশী নিধি, আৰু ভেন্দিত হৈছে আমাৰ কাশী চেহচুৰ, কাশী পৰাক্ৰম আছে। জিকালৈ চালে কাশী শ্ৰেয়া আৰু কাশী জ্যোতি আছে।
হয় এনেধৰণে আমাৰ বহু ধৰণৰ শাক-পাচলিৰ ওপৰত গৱেষণা চলি আছে একেদৰে আমাৰ বহু জাত কৃষকৰ ওচৰলৈ গৈছে হয় হয় ছাৰ ডাক্তৰ সিং মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ জৈৱ প্ৰযুক্তিবিদ্যাই এই প্ৰজাতিবোৰক কেনেকৈ শক্তিশালী কৰিবলৈ গৈ আছে স্থিতিস্থাপকতা গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে যেনে জলবায়ু পৰিৱৰ্তন ঘটি আছে আৰু আমি দেখিছোঁ যে কীট পতংগ আৰু ৰোগো আহি আছে যাৰ সমাধান কেতিয়াবা বুজি পোৱা নাযায় ইয়াত জৈৱ প্ৰযুক্তিয়ে কৃষকক সহায় কৰেনে আৰু যদি হয় তেন্তে কেনেকৈ হয় জৈৱ প্ৰযুক্তিৰ বিষয়ে আপোনালোক সকলোৱে জানে আৰু আমাৰ কৃষক বন্ধুসকলেও জানে কাৰণ জৈৱ প্ৰযুক্তি এনে এটা ক্ষেত্ৰ যিটো আজিকালি অতি দ্ৰুতগতিত আগবাঢ়িছে আৰু আমাৰ কৃষক বন্ধুসকলো জৈৱ প্ৰযুক্তি বা আমি ইয়াক জীৱ প্ৰৌদ্যোগিকী বুলি কওঁ এনেদৰে চালে জলবায়ু পৰিৱৰ্তনৰ এই যুগত বহুতো সমস্যাৰ সৃষ্টি হৈছে আৰু পূৰ্বতকৈ অধিক আক্ৰমণাত্মকভাৱে ৰোগৰ উন্মেষ ঘটিছে হয় গতিকে এই ৰোগবোৰৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ এনে ৰোগ প্ৰতিৰোধী প্ৰজাতিৰ বিকাশৰ প্ৰয়োজন আছে যাৰ জৰিয়তে কৃষকসকলৰ খৰচো কমি যায় আৰু তেওঁলোকে ব্যৱহাৰ কৰা ৰাসায়নিক ঔষধৰ খৰচো কমি যায় ঔষধৰ দ্বাৰা সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণো পৰিহাৰ কৰিব পাৰি আৰু তাৰ সমান্তৰালকৈ ইয়াৰ পৰা কৃষকসকলে অধিক লাভৱান হয় গতিকে আমি এনে প্ৰজাতিৰ বিকাশ কৰি আছো বিশেষকৈ বিলাহী জলকীয়া ভেন্দি আমাৰ হাতত এনেকুৱা প্ৰজাতিৰ উদ্ভিদ আছে যিবোৰ ভাইৰাছ মুক্ত আৰু ইয়াৰ বাহিৰেও আমি বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ বা ভেঁকুৰৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ প্ৰতিৰোধৰ বাবেও প্ৰস্তুতি চলাই আছো ইয়াৰ লগতে এটা ডাঙৰ সমস্যা হৈছে জলবায়ু পৰিৱৰ্তন যিটো আপুনি নিশ্চয় দেখিছে যে কৃষকসকলে সদায় ইয়াৰ সন্মুখীন হৈ আহিছে য'ত সাধাৰণ উষ্ণতা হয় হঠাতে বৃদ্ধি পাইছে নহয় উষ্ণতা হ্ৰাস পাইছে গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ বিলাহীৰ দৰে তাপ প্ৰতিৰোধী শস্য কাশী তাপছ আকৌ কাশী অদ্ভুত আছে আমি এনেধৰণৰ বিকাশ কৰি আছো ইয়াৰ লগতে আপুনি পুষ্টি সুৰক্ষাৰ কথাও কৈছে পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ কথা দেখিবলৈ পাওঁ সেইটো হৈছে বায়ো ফৰ্টিফাইড অৰ্থাৎ ফৰ্টিফাইড ধৰণৰ কিছুমান খনিজ পদাৰ্থ যিয়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে গতিকে আমি বিলাহীৰ দৰে এনে শস্যৰ বিকাশত নিয়োজিত হৈ আছো গাজৰত থকা বিটা কেৰেটিন হৈছে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰা কেৰেটিন আৰু আমি এনে প্ৰজাতিৰ বিকাশত নিয়োজিত হৈ আছো ইয়াৰ লগতে লাইকোপেনে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু বিলাহীত প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে আমি লাইকোপিন সমৃদ্ধ সকলো প্ৰজাতিৰ বিকাশত চেষ্টা কৰি আছো আহক কৃষকসকলৰ প্ৰশ্নবোৰ লওঁ হয় কোনে নিজৰ প্ৰশ্ন সুধিব বিচাৰে আমি কৃষকে কেনেকৈ উন্নত মানৰ বীজ পাম আৰু আপোনাৰ প্ৰতিষ্ঠানটোৱে গাঁও পৰ্যায়ত কেনেধৰণৰ কাৰ্যসূচী চলাই আছে যাতে সঠিক সময়ত আমাৰ হাতত বীজ উপলব্ধ হয় এতিয়া আপোনালোকক কওঁ যে আমাৰ প্ৰতিষ্ঠানটোৰ যিটো জাত বা প্ৰযুক্তি কাশী ব্ৰেণ্ডে জনা যায় সেইটো বানাৰসত অৱস্থিত আৰু ইয়াক কাশী বুলিও কোৱা হয় গতিকে আমাৰ হাতত যি জাত বা প্ৰযুক্তি আছে আমি কাশী ব্যৱহাৰ কৰি সেইবোৰৰ কথা কওঁ আমাৰ কৃতিত্ব যিয়েই নহওক কিয় বা কৃষকৰ হাতত যিয়েই নহওক কিয় আমাৰ 4টা মুখ্য আঁচনি হ'ল ফাৰ্মাৰ ফাৰ্ষ্ট অনুসূচিত জনজাতি উপপৰিকল্পনা অনুসূচিত জাতি উপপৰিকল্পনা আৰু আমাৰ উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ আঁচনি এইবোৰৰ বাবে আমি এনে বীজ যোগান ধৰো যিবোৰ ভাল মানৰ তেওঁলোকৰ পথাৰত প্ৰদৰ্শন কৰো পামত পৰীক্ষা কৰো আৰু লগতে কেনেকৈ ৰোপণ কৰিব লাগে কেতিয়া ৰোপণ কৰিব লাগে ইয়াক কি পদ্ধতি ব্যৱহাৰ কৰিব লাগে তাৰ কাৰিকৰী প্ৰশিক্ষণ দিও যাতে আপোনাৰ গছবোৰ সুস্থ হৈ থাকে আৰু কম ৰোগ হয় আৰু উৎপাদন অধিক হয় চাওক ইয়াত খেতিয়ক উপস্থিত আছে গতিকে প্ৰশ্নও বহুত কিন্তু আমি যদি প্ৰযুক্তি আৰু উদ্ভাৱন আৰু জৈৱ প্ৰযুক্তিৰ কথা কওঁ তেন্তে আমি IPMৰ কথা কওঁ কিন্তু ই কৃষকৰ মাজলৈ যাব লাগে কৃষকসকলে ইয়াক শাক-পাচলি উৎপাদনত গ্ৰহণ কৰা সেই জাতসমূহ গ্ৰহণ কৰাৰ প্ৰত্যাহ্বান ক'ত আপুনি ভাবিছে যে আপোনাৰ লেবটো লেণ্ডৰ সপোনত এটা ব্যৱধান আছে যিটো PMও কয় আমাৰ কৃষি মন্ত্ৰীও কয় মূলতঃ যদি আমি ব্যৱধানটো চাওঁ আমি গৱেষণা কৰোঁ কিন্তু সম্পূৰ্ণ তথ্যৰ অভাৱত এই কৌশলবোৰ কৃষকৰ ওচৰলৈ যোৱা নাই গতিকে আমি তাৰ বাবে আমাৰ সন্মানীয় কৃষি মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ বিকাশ কৃষি প্ৰকল্প অভিযান আৰম্ভ কৰিছিল ই আছিল এক অতি উত্তম পদ্ধতি যাৰ বাবে আমি বাৰাণসী আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ বহু কৃষকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছিলোঁ 60,000তকৈও অধিক কৃষক আৰু আমাৰ কৌশল আৰু
জাতৰ বিষয়ে তেওঁলোকক কোৱা হ'ল। গতিকে বহু কৃষকে এই বিষয়ে অৱগত হৈ ফোন আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে হয়। আৰু লগতে নিজে আহি নিজৰ কাৰিকৰী তথ্য আৰু জাতৰ তথ্য লৈছে। আমিও তেওঁলোকক প্ৰশিক্ষণ দিওঁ। এতিয়া যেনে যদি আপুনি নিজে বীজ উৎপাদন কৰিব পাৰে, আপুনি নিজে হাইব্ৰিড বীজ উৎপাদন কৰিব পাৰে, কেনেকৈ বৈজ্ঞানিক খেতি কৰিব লাগে, এতিয়া মই আপোনাক এটা সহজ উদাহৰণ দিম যে যদি এজন কৃষকে সমতল মাটিত ৰোপণ কৰে আৰু যদি তেওঁ ঢাপত ৰোপণ কৰে তেন্তে ইয়াৰ ফলত বহু পাৰ্থক্য হয়। ইয়াৰ ফলত পানী ৰাহি হয়, অপতৃণ কম আহে আৰু উৎপাদন বেছি হয়। গছ-গছনিবোৰ সুস্থ হৈ থাকে। আমি তেওঁলোকক এই সকলোবোৰ বিষয়ৰ কাৰিকৰী তথ্য প্ৰদান কৰোঁ আৰু মানসম্পন্ন বীজ, মানসম্পন্ন সাৰ আৰু ৰাসায়নিক পদাৰ্থ লাভ কৰাৰ স্বাৰ্থত আমাৰ কৃষিমন্ত্ৰীয়ে কোৱাৰ দৰে আমি অতি সোনকালে ইয়াৰ ওপৰত এক কঠোৰ আইন অনা হ'ব, যাৰ অধীনত এই সকলো ভেজাল বীজ আৰু বজাৰত থকা সকলো অমান্য ৰাসায়নিক সাৰ নিষিদ্ধ কৰা হ'ব। আৰু আমি আন এক প্ৰত্যাহ্বান দেখিবলৈ পাইছোঁ যে জলবায়ু পৰিৱৰ্তনৰ এনে ক্ষেত্ৰত শাক-পাচলিৰ খেতি আমাৰ কৃষকৰ বাবে কিমান উপকাৰী হ'ব পাৰে। কাৰণ জলবায়ু পৰিৱৰ্তনৰ যুগত আমি যদি আগন্তুক 15 বছৰৰ কথা কওঁ তেন্তে বস্তি বজাই ৰাখিবলৈ প্ৰজাতিৰ ওপৰত কিমান কাম চলি আছে। আপুনি বহুত ভাল প্ৰশ্ন কৰিছে, কাৰণ আপুনি দেখাৰ দৰে জলবায়ু পৰিৱৰ্তন ঘটি আছে। ক'ৰবাত প্ৰচণ্ড বৰষুণ, ক'ৰবাত পানী নাই, ক'ৰবাত আকৌ খৰাং, ক'ৰবাত অতি ঠাণ্ডা, আৰু ইয়াৰ প্ৰভাৱ আমাৰ শাক-পাচলিৰ উৎপাদনত বহুত বাঢ়িছে। আমাৰ বৃহৎ কৃষকসকলৰ ওপৰত এই প্ৰভাৱ বেছি নহয়, কাৰণ তেওঁলোকে পলি হাউচ, নেট হাউচ আৰু গ্লাছ হাউচৰ দৰে আধুনিক শাক-পাচলি উৎপাদন কৌশল গ্ৰহণ কৰি তাত শাক-পাচলি উৎপাদন কৰি নিজৰ কাম পৰিচালনা কৰি আছে। কিন্তু আমাৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে, কাৰণ তেওঁলোকে কেৱল মুকলি পথাৰতহে শাক-পাচলিৰ খেতি কৰে। কিন্তু এই দিশত আমাৰ শাক-পাচলি গৱেষণা বিভাগে অতি প্ৰশংসনীয় কাম কৰিছে, আৰু আমাৰ বিভাগে এনে প্ৰজাতিৰ সৃষ্টি কৰিছে যিবোৰক উচ্চ উষ্ণতাত খেতি কৰিব পৰা যায়। কম পানীতো ইয়াৰ খেতি কৰিব পাৰি। উদাহৰণস্বৰূপে আমি আমাৰ নিজৰ প্ৰজাতিৰ বিলাহী উলিয়াই আনিছোঁ, যিদৰে আমাৰ ডাক্তৰ চাহাবে কৈছিল যে কাশী তপচ আৰু কাশী অদ্ভুত। আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ৰোপণ কৰিছোঁ। গতিকে মে' মাহৰ শেষ সপ্তাহৰ পৰা জুন মাহৰ প্ৰথম সপ্তাহলৈকে ৰঙা পকা ফল পাব পাৰে। একেদৰে আমাৰ পালেং আছে। গোটেই বছৰ জুৰি এটা কাশী জাতৰ পালেং বিকশিত কৰা হৈছে, যিটো আপুনি দেখিছে যে গ্ৰীষ্মকালত পোৱা যায়। ইয়াত বল্টিং সোনকালে হয়, কিন্তু আমাৰ বিভাগৰ জৰিয়তে আমাৰ বিজ্ঞানীসকলে গোটেই বছৰজোৰা পালেং প্ৰস্তুত কৰি উলিয়াইছে। আমিও ভাল জাতৰ মূলা কাশী আদ্ৰা প্ৰস্তুত কৰিছোঁ, যাৰ খেতি গোটেই বছৰটো কৰিব পৰা যায়। এবিধ কলমৌ শাক আছে, ইয়াতো কাশী মনু জাত এটা বিকশিত কৰা হৈছে, যিটো 50 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাতো আপোনাৰ কৃষকসকলে সফলতাৰে খেতি কৰিব পাৰে। কৃষকৰ প্ৰশ্নটো লোৱা হওক। অন্য এজন কৃষক আছে। হয়, নদীৰ পলস পৰা অঞ্চলত শাক-পাচলি উৎপাদনৰ ওপৰত কিবা গৱেষণা কৰি আছে নেকি? এই দিশতো আমাৰ ভাৰতীয় শাক-পাচলি গৱেষণা প্ৰতিষ্ঠানৰ শাক-পাচলি বিভাগে বহু কাম কৰিছে। আৰু আমাৰ উপকাৰ উত্তৰ প্ৰদেশ পৰিষদৰ এটা প্ৰকল্প আছে, যিটো এই প্ৰতিষ্ঠানত 6-5 বছৰ ধৰি চলিছিল আৰু ই অতি ভাল ফলাফল দিছিল। আৰু সেই ফলাফলত দেখা গ'ল যে আমাৰ প্ৰতিষ্ঠানৰ বিকশিত জাত, যেনে আপোনাৰ ৰঙালাওৰ বাবে কাশী হৰিত, লাওৰ বাবে কাশী গংগা, কাশী প্ৰতিষ্ঠা কেৰেলাৰ বাবে, ভোলৰ বাবে কাশী জ্যোতি আৰু কাশী শ্ৰেয়া আৰু খৰবুজৰ বাবে কাশী মধু। এই আটাইকেইটা জাতেই পলস মাটি বুলি গণ্য কৰা আটাইকেইটা জলাশয় অঞ্চলত অতি ভাল শস্য উৎপাদন হৈছে। উৎপাদনশীলতাৰ লগতে এই জাতবোৰে ৰোগ আৰু পোক-পৰুৱা প্ৰতিৰোধ কৰাৰ ক্ষমতাও লাভ কৰে। সেয়েহে আমাৰ পলস মাটিত খেতি কৰা কৃষকসকলে যথেষ্ট সফলতাৰে কাম কৰি আছে। এতিয়া ডাক্তৰ সিঙৰ লগত কথা পাতোঁ। ডাক্তৰ সিং, এতিয়া আমি এইটোও দেখিছোঁ যে আমি বিকশিত কৰি থকা নতুন জাতবোৰত জিনমেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বিষয়ে কৃষকসকলকো বুজাব বিচাৰিছোঁ, কাৰণ এই বিষয়ে বহু ধৰণৰ ভুল ধাৰণা আছে। সেই ভুল ধাৰণাবোৰ দূৰ কৰিব লাগে। গতিকে এইটো কি আৰু ই শাক-পাচলিত কেনেকৈ কাম কৰে আৰু কোনবোৰ শাক-পাচলিত সৰ্বাধিক সফল হয়?
ইয়াত বিশেষকৈ শাক-পাচলি জিনম এডিটিঙৰ ক্ষেত্ৰত বহু ডাঙৰ প্ৰজেক্ট আছে আৰু আমি সেইটোত বিশেষভাৱে দুটা প্ৰগ্ৰেম চলাই আছোঁ। প্ৰথমতে কিছুমান শাক-পাচলি আছে যিবোৰৰ ওপৰত এতিয়াও কোনো গৱেষণামূলক কাম কৰা হোৱা নাই, যাৰ বাবে গোটেই জিনম ছিকুৱেন্সিং অৰ্থাৎ আমি ইয়াৰ জেনেটিক ক্ৰম ডিকোডিঙৰ কাম কৰি আছোঁ। আৰু এনেকুৱা শাক-পাচলি আছে যেনেকৈ আমি ডলিচুচ লৈছোঁ অৰ্থাৎ উৰহি আমি প্ৰথমে লৈছোঁ আৰু তাৰ পিছত আৰু দুটা শস্য আছে যিবোৰৰ ওপৰত আমি এতিয়া কাম কৰি আছোঁ। গতিকে তাৰ জৰিয়তে সেই জাতৰ শাক-পাচলিবোৰত হ'ব কেনেধৰণৰ জিনম ক্ৰম আছে, সেই জিনবোৰ কি, কোনটো পৰিৱৰ্তন কৰি ইয়াৰ প্ৰকাশ বৃদ্ধি কৰি আমি সেইবোৰত ৰোগ বা তাপ প্ৰতিৰোধ কৰাৰ বাবে পৰিৱেশৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা গঢ়ি তুলিব পাৰোঁ। যিমান দূৰলৈকে জিন এডিটিঙৰ কথা, এই প্ৰযুক্তি এনেকুৱা এটা প্ৰযুক্তি যিটো অতি নিৰাপদ। ইয়াত আমি ব্যৱহাৰ কৰা গছবোৰ একো সলনি নকৰোঁ। আমি ইয়াত যি পৰিৱৰ্তন কৰিব লাগে আমি কেৱল উদ্ভিদৰ আভ্যন্তৰীণ গঠনতহে পৰিৱৰ্তন কৰোঁ আৰু তাৰ জৰিয়তে আমি ইহঁতক তাপ প্ৰতিৰোধী বা ৰোগ প্ৰতিৰোধী বা সেইবোৰত থকা এনে সকলো গুণৰ বিকাশ ঘটাওঁ। ইয়াৰ বাহিৰেও আৰু এটা সৰু কাম আছে যিটো আমি আন কিছুমানৰ দৰে কৰি আছোঁ, যাক হাই এণ্ড টেকন'লজি বুলি কোৱা হয়। গতিকে আমি ইয়াত কাম কৰি আছোঁ যেনেকৈ আমি মেটাবলমিক্স আৰু জিনমিক্সতো কাম কৰি আছোঁ। ইয়াৰ বাহিৰেও আমি প্ৰটিঅমিক্সত কাম কৰি আছোঁ। মই আপোনালোকক ইয়াৰ এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। অৰ্থাৎ আমি যেতিয়া গছ ৰোপণ কৰোঁ তেতিয়া আপোনাৰ শৰীৰৰ উষ্ণতাও বেছি হয় আৰু গছজোপাৰ শৰীৰৰ উষ্ণতাও বেছি হয়, যিবোৰ চিনাক্ত কৰি পৰিৱৰ্তনসমূহ মেপিং কৰি সেইবোৰ ৰাসায়নিক পদাৰ্থৰ ৰূপত বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি আছোঁ, যিবোৰ কৃষকে ব্যৱহাৰ কৰি ভাল ফল লাভ কৰিব পাৰে। নিশ্চয় কৃষকৰ লগত কথা পাতো আহক। আমাৰ লগত বহুত কৃষক আছে, কোনোবাই প্ৰশ্ন সুধিব বিচাৰে? ছাৰ, মোৰ প্ৰশ্ন ডিপি ছাৰ আপোনালৈ। শাক-পাচলিৰ খেতিত ব্যৱহাৰ কৰা প্ৰধান অনুজীৱ কোনবোৰ আৰু কেনেকৈ ব্যৱহাৰ কৰা হয়? আপুনি হয়তো দেখিছে যে আজিকালি কৃষকে শাক-পাচলি খেতিত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিছে। ইয়াৰ বাবে কৃষকসকলে স্বাস্থ্যজনিত সমস্যা, পৰিৱেশজনিত সমস্যা আৰু আমাৰ মাটি আৰু আমাৰ গছ-গছনিৰ স্বাস্থ্যৰ লগত জড়িত সমস্যাকে ধৰি বহু সমস্যাৰ সন্মুখীন হৈ আছে। তেওঁ যিবোৰ অনুজীৱৰ কথা কৈছে সেইবোৰ আচলতে প্ৰযুক্তিৰ ক্ষেত্ৰত আজিৰ সময়ত অতি দ্ৰুতগতিত উদীয়মান নাম। অনুজীৱ প্ৰযুক্তি অৰ্থাৎ অনুজীৱ প্ৰযুক্তি হৈছে জৈৱ প্ৰযুক্তি। ইয়াৰ জৰিয়তে আমি এনে বহু জৈৱিক সাৰ তৈয়াৰ কৰিছোঁ, এইবোৰ কৃষকৰ ওচৰলৈ পঠিয়াই দিয়া হৈছে আৰু কৃষকৰ ওচৰলৈ গৈ আছে। গতিকে ধৰি লওক আজি নাইট্ৰজেন দিব লাগিব, তাৰ বাবে ইউৰিয়া, DAP ইত্যাদি ব্যৱহাৰ কৰা হৈ আছে। গতিকে তাৰ ঠাইত বহুতো জৈৱ সাৰ আছে, গছ-গছনিৰ সকলো জীৱই যোগান ধৰিছে। যদি কৃষকসকলে ইয়াৰ ওপৰত কাম কৰি ইয়াক গ্ৰহণ কৰে তেন্তে কৃষকৰ পথাৰত ই অতি ভাল আৰু স্বাস্থ্যসন্মতভাৱে কাম কৰিব। একেবাৰে ঠিক। চাওক কিমান প্ৰচেষ্টা চলি আছে। আপোনালোকৰ কৃষকৰ হাতত বহুত বিকল্প আছে আৰু আন এটা চৌপাল আয়োজন কৰাৰ উদ্দেশ্য হৈছে এই তথ্য আপোনালোকৰ মাজলৈ লৈ অহা। ইয়াৰ লগে লগে ইয়াত কৃষিৰ চৌপালত অলপ বিৰতিৰ সময় আহি পৰিছে, কিন্তু বিৰতিৰ পিছত যেতিয়া আমি ঘূৰি আহিম তেতিয়া জৈৱিক প্ৰচেষ্টাৰ কথা ক'ম। জৈৱিক পদ্ধতি কেনেকৈ গ্ৰহণ কৰিব, ইয়াৰ জৰিয়তে কেনেকৈ উৎপাদন বৃদ্ধি কৰিব আৰু কিছু নতুন অতিথি আমাৰ লগত থাকিব। কলৈকো নাযাব, চাই থাকক কৃষি চৌপাল। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता।
বিৰতিৰ পিছত আকৌ এবাৰ স্বাগতম আপোনালোকে কৃষি চৌপাল চাই আছে আৰু এইবোৰ আপোনালোকৰ মাজলৈ কৃষি চৌপাল আহিছে বেনাৰসৰ চহৰৰ পৰা ইয়াত কৃষিৰ ক্ষেত্ৰত বিশেষকৈ শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত বহু নতুন কাম চলি আছে আৰু আমি আজিৰ কৃষি চৌপালত তাৰে আলোচনা কৰিছো আমাৰ লগত অতিথিৰ নতুন পেনেল যোগ হৈছে আহকচোন আমি তেওঁলোকৰ লগত চিনাকি হওঁ অনন্ত বাহাদুৰ ডাঙৰীয়া আমাৰ লগত আছে কৃষি বিজ্ঞানৰ প্ৰধান বিজ্ঞানী ডক্টৰ এছ.কে. সিং আৰু ডক্টৰ কে পাণ্ডে প্ৰধান বিজ্ঞানী শাক-পাচলি সুৰক্ষা স্যাৰ আপোনাক অতি আদৰণি জনাইছো স্যাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে আমি জলবায়ু পৰিৱৰ্তনৰ কথা কৈছো তাত আমি উৎপাদন প্ৰযুক্তি সলনি কৰিব লাগিবনে আৰু সেই উৎপাদন প্ৰযুক্তিবোৰনো কি নিশ্চয়কৈ কৃষকসকলে জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হোৱাৰ লগে লগে উষ্ণতা বৃদ্ধি পাইছে আৰু বহু সমস্যাৰ সৃষ্টি হৈছে গতিকে প্ৰথমে আপুনি চাব লাগিব যে আপুনি সঠিক কামৰ বাবে সঠিক জাতটো বাছি লয় কাৰণ কিছুমান জাত আহিছে ডক্টৰ সাহেবে নিশ্চয় আগতে কৈছে যে পৰিৱৰ্তন অনুসৰি সেইবোৰ বাছি ল'ব পাৰি গৰমৰ দিনতো বিলাহী খেতি কৰিব পাৰি দ্বিতীয়তে আমি ফাৰু ইৰিগেটেড ৰেড বেড নামৰ এটা কৌশল উদ্ভাৱন কৰিছো য'ত আপুনি বহল বিছনাত শাক-পাচলি ৰোপণ কৰে আৰু বিছনাৰ দুই কাষে শাক-পাচলি ৰোপণ কৰে আৰু কেৱল কোণত পানী দিয়ে এই দিশেও চোৱা হৈছে কাৰণ ভৱিষ্যতে পানীৰ নাটনি বাঢ়িব গৈ আছে জলসিঞ্চনৰ বাবে পানী কমি যাব গতিকে আপুনি বহল বিছনাত শাক-পাচলি খেতি কৰি কোণত পানী দিয়ে এইদৰে দেখা গৈছে যে কেৱল ইয়াৰ দ্বাৰা 36% পানী ৰাহি হয় যদি আপুনি ইয়াৰ সৈতে মাল্চ ব্যৱহাৰ কৰে তেন্তে উৎপাদন আৰু অধিক বৃদ্ধি পায় আৰু প্ৰায় 50% পানী ৰাহি হয় তৃতীয়তে আমি গ্ৰাফটিং কৌশলৰ জৰিয়তে এই সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিলো প্ৰথমতে আমি আৰম্ভ কৰিছিলো যে যিহেতু বিলাহীয়ে একেৰাহে 24 ঘণ্টাও পানী সহ্য কৰিব নোৱাৰে গতিকে আমি যি কৰিলো সেয়া হ'ল বেগেনা গছৰ গুৰিত বিলাহী ৰোপণ কৰা আৰু দেখা গ'ল যে 4 দিন পানী প্ৰয়োগ কৰিলেও ইয়াৰ ওপৰত কোনো প্ৰভাৱ নপৰে একেদৰে যদি আমি বেগেনা গছৰ গুৰিত বিলাহী ৰোপণ কৰো আৰু আপুনি 50 দিন জলসিঞ্চন নকৰে তেতিয়াও ইয়াৰ উৎপাদনত কোনো প্ৰভাৱ নপৰে গতিকে একেদৰে বৰ্তমান আমি যিবোৰ মূলৰ বাবে ৰোপণ কৰো খাৰকীয় মাটি বা লুমযুক্ত মাটিৰ বাবে বা খৰাং বা পানী জমা হোৱা মাটিত ৰোপণ কৰিব পৰা মূলজাতীয় উদ্ভিদৰ গৱেষণা কৰি আছো শেহতীয়াকৈ আমি পমেটো আৰু ব্ৰিমেটো প্ৰযুক্তিৰ কথা ভাবিলো যিটো জলবায়ু পৰিৱৰ্তনৰ বাবেও অতি ভাল কাৰণ পমেটোত আমি তলত আলু আৰু ওপৰত বিলাহী ৰোপণ কৰো আপুনি নিশ্চয় দেখিছে যে জানুৱাৰী মাহত আলুৰ ওপৰত ব্লাইট ৰোগ আহে আৰু ই সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় কিন্তু যদি আপুনি আলুৰ ওপৰত বিলাহী ৰোপণ কৰিছে তেন্তে ইয়াৰ প্ৰভাৱ বহুত কম হয় একেদৰে আমি এটা ব্ৰমেটো প্ৰস্তুত কৰিছো য'ত বেঙেনা আৰু বিলাহী দুয়োটা একেটা গছতে খেতি কৰা হয় আৰু ইয়াৰ বাবে আমি এটা অৰ্ধন্য প্ৰজাতিৰ বেঙেনা লৈছো আমি যি শিপা গঢ়ি তুলিছো সেই শিপাটোও খৰাং সহ্য কৰিব পাৰে ইয়াৰ উপৰিও এই 4 দিন পানী জমা হোৱাটো সহ্য কৰিব পাৰে বা মাটি যদি খাৰকীয় হয় তেন্তে সেয়াও সহ্য কৰিব পাৰে এইদৰে আমি এই কাম কৰিব পাৰো বা আপুনি উষ্ণতা আৰ্দ্ৰতা আৰু পোহৰ নিয়ন্ত্ৰণ কৰি সুৰক্ষিত খেতি কৰিব পাৰে সময় অলপ ইফাল সিফাল কৰিবও পাৰে আপুনি কোৱা এই জৈৱিক পদ্ধতিৰ কৃষকৰ বাবে কিমান উপকাৰী আৰু জৈৱিক পদ্ধতিৰ উৎপাদন 3 গুণ 4 গুণ আৰু 5 গুণ বৃদ্ধি কৰা সম্ভৱনে আৰু এই জৈৱিক পদ্ধতিত ই কিদৰে হ'ব পাৰে আমি যেতিয়া জৈৱিক কৃষি কৰোঁ তেতিয়া প্ৰথম নীতিটো হ'ল আমি এনে শস্যৰ প্ৰজাতি বাছি ল'ব লাগে যিবোৰ আপোনাৰ জলবায়ু আৰু পৰিৱেশৰ লগত খাপ খোৱা আৰু যিবোৰ পোক-পৰুৱা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ কম হয় কেৱল এয়াই নহয় এনে সাধাৰণ শাক-পাচলিৰ প্ৰজাতি বাছি ল'ব লাগে যিবোৰ ৰোগ আৰু কীট-পতংগ সহনশীল ইয়াৰ বাহিৰেও যেতিয়া খেতি কৰিব লাগে তেতিয়া শাক-পাচলিৰ খেতি নিজৰ অনুকূল সময়ত কৰিব লাগে পলমকৈ বা আগতীয়াকৈ খেতি কৰিলে শাক-পাচলিৰ বৃদ্ধিত প্ৰভাৱ পৰে আৰু একে সময়তে ইয়াত পোক-পৰুৱা আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয় দেখা গৈছে যে যেতিয়া আমি এটা ভাল শস্য চক্ৰ বনাওঁ তেতিয়া আমি মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু ৰোগৰ প্ৰাদুৰ্ভাৱো হ্ৰাস কৰিব পাৰোঁ সকলো শাক-পাচলি আৰু সকলো অৱস্থাতে জৈৱিক খেতি কৰিব নোৱাৰি গৱেষণাত দেখা গৈছে যে বহুতো শাক-পাচলি জৈৱিক খেতিৰ বাবে অতি উপযোগী আৰু ইয়াৰ সঁহাৰি অতি উত্তম যেনে ৰবি খেতিৰ কথা ক'লে ব্ৰকলি ফুলকবি কবি মূলজাতীয় শাক-পাচলিৰ ভিতৰত মূলা গাজৰ পাত শাকৰ ভিতৰত শীতকালত পালেং মেথি কস্তুৰী মেথি আদি আছে ঠিক তেনেদৰে খাৰিফ বতৰৰ কথা ক'লে ভেন্দি লাও লুবিয়া আদি আছে এই সকলোবোৰ শস্য আৰু সেউজীয়াৰ মাজত মৰিচা ভাল উৎপাদন হয়
ইয়াৰ লগতে আমি এটা কথাও মনত ৰাখিব লাগিব যে যদি আমি পূব উত্তৰ প্ৰদেশৰ গংগা সমভূমিত শাক-পাচলিৰ ভিত্তিক হয় শস্য আৱৰ্তন গ্ৰহণ কৰোঁ তেন্তে ভেন্দি, মটৰ আৰু লোবিয়া সকলো ভাল শস্য আৱৰ্তন যি অতি আশাব্যঞ্জক আৰু যদি আমি তেওঁলোকৰ পুষ্টিকৰ উপাদানসমূহ পৰিচালনা কৰিবলগীয়া হয় তেন্তে আমি সকলো জৈৱিক সামগ্ৰী হয়। জৈৱিক গোবৰ পুষ্টিকৰ পদাৰ্থৰ ৰূপত একত্ৰিত কৰা উচিত আমি তেওঁলোকক কোৱাৰ দৰে যদি আপুনি জৈৱিক কৃষিত ভেন্দি শস্য ক্ৰয় কৰিছে তেন্তে প্ৰতি হেক্টৰত 10ৰ পৰা 15 টন গৰুৰ গোবৰ 3ৰ পৰা 4 টন ভাৰ্মিকম্পোষ্ট আৰু 1 টন নিম কেক ব্যৱহাৰ কৰিব লাগে লগতে আমাৰ প্ৰতিষ্ঠানে নিৰ্মাণ কৰা ট্ৰাইকোডাৰ্মা এক্টিনোগাৰ্ড আৰু CRB7 ব্যৱহাৰ কৰিলে প্ৰতি হেক্টৰত প্ৰায় 100ৰ পৰা 125 কুইণ্টল উৎপাদন ক্ষমতা লাভ কৰিব পাৰিব আমি যদি শাক-পাচলি উৎপাদনৰ কথা কওঁ তেন্তে ইয়াত IPMৰ ভূমিকা কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি IPM মানে সংহত কীট ব্যৱস্থাপনা এই কৌশলত বহুতো পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে যেনে ভৌতিক হয় হয় ৰাসায়নিক জৈৱিক বা প্ৰতিৰোধী জাত বা শস্য আৱৰ্তন বা আমি ক'ব পাৰোঁ যে আন কিছুমান শাক-পাচলি আছে যিবোৰ আমি ট্ৰেক শস্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ গতিকে যেতিয়া আপুনি এই সকলোবোৰ একত্ৰিত কৰি শাক-পাচলি খেতিত ব্যৱহাৰ কৰে তেতিয়া ৰাসায়নিক পদাৰ্থ আৰু ৰোগ আৰু কীট-পতংগৰ সঠিক চিকিৎসাৰ একেবাৰে প্ৰয়োজন নাই হয় 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 আমি যেতিয়াই IPMৰ পদ্ধতি গ্ৰহণ কৰোঁ তেতিয়াই আমি কৃষকসকলে মনত ৰাখিব লাগে যে আমি শস্য ৰোপণ বা বীজ সিঁচা বা পথাৰত হাল বাই দিয়াৰ সময়ৰ পৰাই হয় শাক-পাচলিৰ ৰোগ আৰু কীট-পতংগৰ বাবে IPM কৌশল আৰম্ভ কৰিব লাগে যাতে IPM কৌশলৰ সহায়ত এনে ব্যৱস্থা কৰিব পাৰোঁ হয়। যে আমাৰ শাক-পাচলিৰ ৰোপণ হ'লে বা ফল-মূল আহিলে ৰোগ আৰু কীট-পতংগৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহয় আৰু আমি কোনো ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিব নালাগে আহক কৃষকৰ প্ৰশ্ন লওঁ শাক-পাচলিত গ্ৰাফটিং কৌশল প্ৰশিক্ষণ ক'ত ল'ব পাৰি আৰু ইয়াৰ পৰা কৃষকসকল কেনেকৈ উপকৃত হ'ব পাৰে হয় বৰ ভাল প্ৰশ্ন কাৰণ এতিয়া কৃষকসকলে ক্ৰমান্বয়ে গ্ৰাফটিং কৌশল ভালদৰে গ্ৰহণ কৰিছে হয় হয় গতিকে তাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে আমাক ধন দিছে কৃষকক প্ৰশিক্ষণ দিবলৈ যাতে কৃষকে নিজে গ্ৰাফ্ট কৰি শস্য খেতি কৰিব পাৰে ইয়াৰ বাবে আমি ইয়াত বিশেষকৈ জুন মাহৰ পৰা নৱেম্বৰ মাহলৈ নিয়মীয়াকৈ প্ৰশিক্ষণ দিওঁ 3 দিনীয়া প্ৰশিক্ষণত নামভৰ্তি কৰিব পাৰিব হয় সেই 3 দিনত আপুনি গ্ৰাফটিঙৰ সকলো কৌশল শিকিব পথাৰত কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব লাগে হয় ইহঁতৰ কি কি উপকাৰ কাৰণ এইবোৰৰ দ্বাৰা আপুনি বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰে আজি কৃষকসকলক আমি ক'ব লাগে যে তেওঁলোকে কেনেকৈ জৈৱিক কৃষিলৈ স্থানান্তৰিত হ'ব পাৰে জৈৱিক কৃষি কৰিব বিচৰা ফাৰ্মত যেতিয়া আপুনি জৈৱিক কৃষি আৰম্ভ কৰে তেতিয়া প্ৰথম 2 বছৰৰ পৰা 3 বছৰক ৰূপান্তৰ সময় বুলি কোৱা হয় হয় মানক জৈৱিক কৃষিত প্ৰথম 2 বছৰৰ পৰা 3 বছৰত জৈৱিক কৃষি সকলো পদ্ধতি গ্ৰহণ কৰিব লাগিব শস্য আৱৰ্তনৰ দৰে আৰু শস্য আৱৰ্তনত ইয়াত অন্ততঃ এটা মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰিব লাগিব হয় ইয়াৰ বাহিৰেও আপুনি সকলো জৈৱিক সামগ্ৰী ব্যৱহাৰ কৰি শস্য উৎপাদন কৰে 3 বছৰৰ পিছত যদি সকলো ঠিক হয় তেন্তে আপোনাৰ পদ্ধতিয়ে জৈৱিক প্ৰামাণিকৰণ প্ৰতিষ্ঠানৰ পৰা হয় জৈৱিক প্ৰমাণপত্ৰ লাভ কৰে আৰু তাৰ পিছত জৈৱিক ইণ্ডিয়া অৰ্গেনিকৰ লোগো লগাই তাৰ পৰা উৎপাদিত সামগ্ৰীৰে ব্যৱসায় কৰিব পাৰে আমিও জানো যে শস্যৰ বাবে মাটিৰ কিমান গুৰুত্বপূৰ্ণ আৰু আমি যি শস্য খেতি কৰোঁ তাৰ বাবে ই এক পুষ্টিৰ ইঞ্জিনো কিন্তু পুষ্টিৰ লগতে বহু ৰোগো তাৰ পৰাই স্থানান্তৰিত হয় গতিকে আমি কেনেকৈ ভূমিজনিত ৰোগৰ চিকিৎসা বা ইয়াৰ প্ৰতিৰোধ কিদৰে আমি কৰিব পাৰোঁ আমি জানো যে মাটিত উপকাৰী আৰু ক্ষতিকাৰক দুয়োটা ভেঁকুৰ আৰু বেক্টেৰিয়া বাস কৰে গতিকে যদি আমি বিশেষভাৱে শাক-পাচলিৰ কথা কওঁ তেন্তে এনে বহুতো ৰোগ আছে যেনে ডেম্পিং অফ শিপা পচি কাণ্ড পচি ফলৰ পচি যোৱা বা হোমা ব্লাইট বা আপোনাৰ কিছুমান বেক্টেৰিয়াজনিত ৰোগ বিশেষকৈ বেক্টেৰিয়াৰ ব্লাইট যিটো নাৰ্চাৰীত হয় এই সকলোবোৰ ৰোগ মাটিৰ পৰা আহে আৰু ভেঁকুৰ আৰু ইয়াৰ বেক্টেৰিয়াবোৰ মাটিতে জীয়াই থাকে কিন্তু প্ৰকৃতিৰ আন এক আশীৰ্বাদ আছে যে মাটিত কিছুমান উপকাৰী ভেঁকুৰ আৰু বেক্টেৰিয়া আছে যিবোৰ আমি পৰীক্ষাগাৰত উলিয়াই
বহুগুণ কৰি বৃহৎ পৰিসৰত কৃষকক বিক্ৰী কৰি দিওঁ। গতিকে তেওঁলোকৰ মাজত আটাইতকৈ জনপ্ৰিয় আৰু সমগ্ৰ বিশ্বতে আটাইতকৈ বেছি উপকাৰীটো হ'ল ট্ৰাইকোডাৰ্মা। ইয়াৰ আৰ্জিনা, ভিৰিডেৰ দৰে বহু প্ৰজাতি আছে। গতিকে এই সকলোবোৰ ট্ৰাইকোডাৰ্মা মূলতঃ মাটিত বাস কৰে। ই মাটিত থকা পচি যোৱা বস্তুবোৰ খায়। গতিকে ইয়াৰ সুবিধা হ'ল যদি আপুনি ইয়াক কোনো শাক পাচলিত ব্যৱহাৰ কৰে, সেয়া নাৰ্চাৰীত ৰোগ হওক বা আমাৰ মূল শস্য ৰোপণৰ সময়ত সংক্ৰমিত হৈ আছে, যিয়েই নহওক কিয় মাটিত ব্যৱহাৰ কৰিব লাগে বা বীজবোৰ বিশুদ্ধ কৰি ল'ব লাগে। গতিকে মাটিত ব্যৱহাৰৰ বাবে এটা কথা মনত ৰখা প্ৰয়োজন যে ইয়াক ৰোপণ বা বীজ সিঁচাৰ কিছুদিন আগতে মাটিত মিহলাই দিব লাগে। ৰোপণ বা বীজ সিঁচাৰ সময়ত বীজ বিশুদ্ধ কৰিব লাগে। কিন্তু বীজ বিশুদ্ধ কৰাৰ সময়ত এই কথা মনত ৰখা প্ৰয়োজন যে বজাৰত উপলব্ধ যিবোৰ বীজ ৰঙা বা সেউজীয়া ৰঙেৰে প্ৰাইম কৰা হয়, সেইবোৰ ব্যৱহাৰ কৰিব নালাগে বা কোনো ৰাসায়নিক ঔষধেৰে বিশুদ্ধ কৰা বীজ ট্ৰাইকোডাৰ্মাৰ বীজ বিশুদ্ধ কৰাৰ সময়ত ব্যৱহাৰ কৰিব নালাগে। আন এটা সাৱধানতা যিটো ল'ব লাগিব সেয়া হ'ল যে মাটিত বিলাহী ৰোৱাৰ সময়ত মনত ৰাখিব যে মাটিত জৈৱিক পদাৰ্থৰ ৰূপ হওক বা চানিয়া গঠনৰ ৰূপত হওক বা আন যিকোনো ৰূপত হওক, মাটিত সৰ্বাধিক পৰিমাণৰ জৈৱিক পদাৰ্থ থাকিব লাগে, যাতে ইয়াৰ ওপৰত যি আছে সেয়া মাটিত বেছিকৈ বৃদ্ধি নহয়। এতিয়া ট্ৰাইকোডাৰ্মাৰ উপৰিও আমাৰ হাতত জৈৱিক নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত আন কিছুমান বিৰোধীও আছে, যেনে বেচিলাছ চেপ্টিচিলিছ বা পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে আমাৰ হাতত আছে পেচিলোমাইচিছ, বেবেৰিয়া, লেকেনিচিয়াম আৰু মেটাহিজিয়াম। এইবোৰো মাটিত বাস কৰে আৰু ইয়াক উলিয়াই আনি পোক পৰুৱা, বিশেষকৈ ৰস চুহি খোৱা পোক পৰুৱাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰি। মাটিত থকা নেমাটোড, সেয়া ভীমকল বা কুধা খেতি কৰাই হওক, গাঁঠি গঠন হোৱা নেমাটোডৰ এটা ডাঙৰ সমস্যা। ইয়াৰ বাবে আমি ট্ৰাইকোডাৰ্মা প্ৰজাতি বা আমাৰ CR-B7 বেচিলাছ প্ৰজাতি বা পেচিলোমাইচিছ প্ৰজাতিও ব্যৱহাৰ কৰোঁ। ঠিক আছে ছাৰ, কৃষকৰ প্ৰশ্নবোৰ লওঁ আহক। মোৰ প্ৰশ্ন, আজিকালি চৰকাৰে প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিছে। আমি কেনেকৈ শাক পাচলিৰ খেতি প্ৰাকৃতিকভাৱে কৰিব পাৰোঁ? ইয়াত কি কি সম্ভাৱনা আছে? ৰবি শস্যৰ সমান্তৰালকৈ পালেং, মেথি, মূলা আৰু মটৰ ৰোপণৰ দৰে আজিকালি শাক পাচলিতো সম্ভাৱনা দেখা গৈছে। একেখন পথাৰৰ ভিতৰতে সৰু সৰু ফিটাত ৰোপণ কৰা কৃষকসকলে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। মালচিঙেও উল্লেখযোগ্য সুবিধা প্ৰদান কৰে। যদি আমি শাক পাচলিৰ প্ৰক্ৰিয়া দেখিবলৈ পাওঁ, তেন্তে আমি প্ৰাকৃতিক খেতি গ্ৰহণ কৰিব পাৰোঁ। অৱশ্যে প্ৰাকৃতিক কৃষি আমাৰ পৰম্পৰাগত কৃষি আৰু ইয়াৰ প্ৰচাৰৰ বাবে চৰকাৰে কেইবাখনো আঁচনি আৰম্ভ কৰিছে, যেনে ৰাষ্ট্ৰীয় পৰম্পৰাগত কৃষি অভিযান। কৃষকসকলে এইবোৰ ব্যৱহাৰ কৰি প্ৰাকৃতিক খেতিৰ প্ৰসাৰ ঘটাব পাৰে। দ্বিতীয়তে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল ইয়াত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়। গতিকে আপোনাৰ ফল মূল আৰু শাক পাচলি ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত আৰু ইয়াৰ স্বাস্থ্যৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰে। তদুপৰি মাটিৰ গুণাগুণো যথেষ্ট উন্নত হয়। ইয়াৰ ফলত অণুজীৱৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়, যিবোৰ আপোনাৰ শস্যৰ বাবে উপকাৰী। ইয়াৰ লগে লগে ইয়াত কৃষি চৌপালত আৰু এটা সৰু বিৰতিৰ সময় আহি পৰিছে। কিন্তু বিৰতিৰ পিছত যেতিয়া আমি উভতি আহিম, তেতিয়া আমি প্ৰডাকশ্যনৰ পিছত পৰৱৰ্তী পদক্ষেপৰ কথা किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।
এতিয়া আমাৰ সৈতে যোগ দিছে অতিথিৰ নতুন পেনেল যিয়ে আমাক বিপণন খণ্ডৰ বিষয়ে ক'ব আৰু লগতে কৃষকৰ বাবে চলি থকা আঁচনিৰ বিষয়েও ক'ব। প্ৰচেছিং কিমান গুৰুত্বপূৰ্ণ, কৃষকে কিমান ইয়াক কেনেকৈ গ্ৰহণ কৰিব পাৰে, কেনেকৈ মূল্য সংযোজন কৰিব পাৰি, এই সকলোবোৰৰ কথা এই খণ্ডত আলোচনা কৰা হয়। গতিকে আহক আমি আপোনালোকৰ অতিথিৰ লগত চিনাকি কৰাই দিওঁ। ডক্টৰ নীৰজ সিং ডাঙৰীয়া আমাৰ লগত আছে, শাক পাচলিৰ সম্প্ৰসাৰ প্ৰধান বিজ্ঞানী, কাৰ্যসূচী প্ৰধান বিজ্ঞানী ডক্টৰ ৰাকেশ কুমাৰ ডুবে আৰু ডক্টৰ স্বাতি শৰ্মা পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্টৰ জ্যেষ্ঠ বিজ্ঞানী। সকলো অতিথিলৈ আমাৰ ফালৰ পৰা স্বাগতম জনালোঁ। গতিকে আলোচনা আৰম্ভ কৰোঁ আহক। আৰু প্ৰথমে ডক্টৰ সিং, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেনেধৰণৰ প্ৰকল্প চলি আছে চৰকাৰৰ ফালৰ পৰা আৰু প্ৰচেষ্টা চলোৱা হৈছে যাতে আমাৰ কৃষকসকলে অধিকতকৈ অধিক শাক পাচলি খেতি গ্ৰহণ কৰে। আৰু আমি উদ্ভাৱনৰ কথা কৈছোঁ, IPM জৈৱিক কৃষি আমি কৰা এনে বহু আলোচনাই সেইবোৰ গ্ৰহণ কৰাৰ প্ৰৱণতা দেখুৱাব লাগে। বৰ্তমান আমাৰ প্ৰতিষ্ঠানে চলাই থকা প্ৰধান প্ৰকল্পসমূহৰ ভিতৰত প্ৰথমটো হ'ল ফাৰ্মাৰ ফাৰ্ষ্ট প্ৰজেক্ট। এই প্ৰকল্পটো যোৱা এটা দশক ধৰি বানাৰস আৰু মিৰ্জাপুৰৰ বিভিন্ন গাঁৱত চলি আছে। এই প্ৰকল্পৰ বিশেষত্ব হ'ল কৃষকৰ অংশগ্ৰহণৰ সমান্তৰালকৈ আমি যি কৃষকৰ উদ্ভাৱনৰ কথা কওঁ সেইটোও বিবেচনা কৰা হয়। তেওঁলোকৰ লগত উপলব্ধ সম্পদ আছে আৰু সম্পদৰ কথা মনত ৰাখি আমি আমাৰ প্ৰতিষ্ঠানৰ সকলো প্ৰযুক্তি তেওঁলোকক প্ৰদান কৰোঁ। আৰু ইয়াৰ ফলত বিভিন্ন শস্যত প্ৰায় 15 পৰা 30% বৃদ্ধি হোৱাটো লক্ষ্য কৰা হৈছে। ইয়াৰ লগতে আমাৰ কিছুমান ক্লাছিফাইড প্ৰজেক্ট, ফ্লেগশ্বিপ প্ৰগ্ৰেম যেনে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবেও আছে। যদিও সমগ্ৰ দেশতে চৰকাৰে এই কাৰ্যসূচীসমূহ চলাই আছে, তথাপিও এই প্ৰতিষ্ঠানটোৱে 3খন ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগত এই কাৰ্যসূচীসমূহ চলাই আছে। অনুসূচিত জাতিৰ আমাৰ কৃষক বন্ধুসকল এই ফ্লেগশ্বিপ কাৰ্যসূচীত আছে। আমি তেওঁলোকক নতুন প্ৰযুক্তিৰ লগতে প্ৰদৰ্শনো কৰোঁ। আমি ইয়াৰ বাবে প্ৰশিক্ষণ দিওঁ, আমি দক্ষতা বিকাশ কৰোঁ যাতে তেওঁলোকে ইয়াক গ্ৰহণ কৰে আৰু কম খৰচত, কাৰণ আমি যেতিয়া খেতিৰ কথা কওঁ তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কম খৰচ হোৱা যাতে অধিক লাভ হয়। গতিকে আমি কৌশলৰ দ্বাৰা কওঁ যে আমি কম খৰচত কেনেকৈ কৰিব পাৰোঁ। ইয়াৰ লগতে অনুসূচিত জনজাতি, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ আমাৰ জনজাতীয় বন্ধুসকলৰ বাবে এই 2খন ৰাজ্যত আৰু প্ৰায় 40খন গাঁৱত চলি থকা আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম। এতিয়ালৈকে আমি এই কাম বিভিন্ন ক্ষেত্ৰত কৰি আছোঁ, প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কৰি আছোঁ। ইয়াৰ সমান্তৰালকৈ আমি বিভিন্ন প্ৰযুক্তিৰ প্ৰদৰ্শন দি আছোঁ আৰু কৃষকসকলে ইয়াৰ পৰা বহু উপকৃত হৈছে। আমি চলাই থকা আন এটা কাৰ্যসূচী হৈছে NEH অঞ্চলৰ বাবে। উত্তৰ পূব পাহাৰীয়া অঞ্চলটো তাত আছে কাৰণ তাত থকা খেতিপথাৰ আৰু পৰিৱেশ যথেষ্ট পৃথক। গতিকে এনে পৰিস্থিতিত তাত উৎপাদনশীলতা অতি কম। আপোনাৰ ৰাকেশ ডাঙৰীয়াৰ এটা সম্পূৰ্ণ সম্পৰ্কীয় প্ৰশ্ন হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ধন্য, মানে ডিফল্টভাৱে মই ক'ম যে তাত কেৱল প্ৰাকৃতিক খেতি কৰা হয়, কেৱল জৈৱিক খেতি কৰা হয় আৰু কোৱা হয় যে তাত শাক পাচলি উৎপাদন বহু পৰিসৰ আছে যিটো এতিয়াও অন্বেষণ কৰা হোৱা নাই। গতিকে এইটো কেনেকৈ চোৱা হৈছে, আপোনালোকৰ প্ৰতিষ্ঠানটোৱে সঁচাকৈ এই দিশত কিদৰে আগবঢ়াইছে বা ইয়াত কি সম্ভাৱনা গঢ়ি তুলিছে? ধন্যবাদ, বহুত ভাল প্ৰশ্ন। যদি আমি অসমক উত্তৰ পূৰ্বাঞ্চলত অন্তৰ্ভুক্ত কৰোঁ তেনেহ'লে 7 ভনীৰ 8খন ৰাজ্য গঠন হ'ব। আৰু এক প্ৰকাৰে ই উদ্যান শস্য, বিশেষকৈ উদ্যান শস্য হৈছে এক সম্পদ। সেই সকলোবোৰ ৰাজ্যৰ ভিতৰত যদি আমি ছিকিমক চাওঁ তেন্তে ডিফল্টভাৱে ইয়াক আনুষ্ঠানিকভাৱে জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হয়। একে সময়তে যদি আমি ৰাষ্ট্ৰীয় গড়ৰ পৰা সাৰ আৰু কীটনাশক প্ৰয়োগৰ দিশটো চাওঁ তেন্তে সেই ৰাজ্যসমূহত কীটনাশকৰ ব্যৱহাৰ নিশ্চিতভাৱে ন্যূনতম। কিন্তু সেই ৰাজ্যবোৰৰ এটা ডাঙৰ সমস্যা, যিহেতু মই ব্যক্তিগতভাৱে উত্তৰ পূবত সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলোঁ, তেতিয়া মই দেখিছিলোঁ যে তাত যিকোনো বস্তুৰ যদি স্বাভাৱিক ধ্ৰুৱক থাকে তেন্তে সেয়া আছে। ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ নাটনিটো হৈছে যে গুণগত বীজৰ অভাৱ তাত দেখিবলৈ পোৱা যায়। ছাৰ, বীজ তাত উপনীত হ'বই নোৱাৰে।
হয়, গুণগত মানৰ শাক-পাচলিৰ বীজৰ উপলব্ধতাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় গড় উৎপাদনশীলতা কৰবাত প্ৰতি হেক্টৰত 18.5 টনৰ ওচৰত। উত্তৰ পূবৰ আমাৰ ৰাজ্যসমূহত উৎপাদন প্ৰায় 5 পৰা 6, সৰ্বাধিক 8 টন প্ৰতি হেক্টৰত। গতিকে কাৰণটো হ'ল তেওঁলোকে বাৰে বাৰে নিজৰ বীজ ব্যৱহাৰ কৰে। গতিকে সেই দিশত ভাৰতীয় শাক-পাচলিৰ গৱেষণাই অতি ভাল উদ্যোগ লৈছে। যোৱা 5-6 বছৰ ধৰি আমি তেওঁলোকক ফ্ৰণ্টলাইন প্ৰদৰ্শনৰ জৰিয়তে অবিৰতভাৱে প্ৰশিক্ষণ দি আহিছোঁ। আৰু এক প্ৰকাৰে আমি কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, বিভিন্ন ICR কেন্দ্ৰ, ATMA কেন্দ্ৰ, KBK আৰু ইয়াপিঅ'ৰ দৰে স্থানীয় সংগঠনৰ সৈতে মিলিছোঁ। আৰু ভাল কথাটো হ'ল যে আমি তেওঁলোকক স্থানীয় ভাষাত আমাৰ বৈজ্ঞানিক জ্ঞান তেওঁলোকৰ ওচৰলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া মই ডক্টৰ স্বাতী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। চাওক, যদি আমি উৎপাদনৰ কথা কওঁ তেন্তে আমি শস্য উৎপাদন সৰ্বাধিক কৰিব বিচাৰোঁ আৰু উৎপাদনশীলতা বৃদ্ধি কৰিব বিচাৰোঁ। তাৰ কোনো অভাৱ নাই। আমাৰ কৃষকে খেতি কৰিব জানে, তেওঁলোকে অধিক উৎপাদন কৰিব জানে। কিন্তু আন এটা দিশ আছে যাৰ ওপৰত আমি হয়তো পৰ্যাপ্ত কাম কৰা নাই। চপোৱাৰ পিছৰ ব্যৱস্থাপনা, চপোৱাৰ পিছত অপচয় অতিশয় বেছি। মই ভাবোঁ 20 পৰা 25%। গতিকে এইটো কেনেকৈ বন্ধ কৰিব পাৰি? আজি বিশেষকৈ ফল-মূল আৰু শাক-পাচলিৰ চপোৱাৰ পিছৰ লোকচান কেৱল দেশতে নহয়, বিদেশতো যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য হ'ল 2030 চনৰ ভিতৰত চপোৱাৰ পিছত লোকচান কমেও আধা হ্ৰাস পাব লাগে। অৰ্থাৎ আমি কমেও 50% হ্ৰাস কৰিব পাৰিম। চাওক, আপুনি কৈছিল যে উৎপাদন বাঢ়ে, কিন্তু আমি ইয়াক বচাবলৈ অক্ষম। কৃষকৰ কঠোৰ পৰিশ্ৰম নষ্ট হৈ যায়। ইয়াৰ এটা কাৰণ হ'ল আমি শাক-পাচলি আৰু ফল-মূল গছৰ পৰা ছিঙো। গছৰ পৰা পৃথক হ'লে জীয়াই থাকে আৰু অতি সোনকালে আৰ্দ্ৰিত পেলোৱায়। ইহঁতৰ টেক্সাৰ কোমল আৰু ইহঁতৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতাও কমি যায়, কাৰণ ইহঁতৰ টেক্সাৰ ক্ৰমান্বয়ে কম কঠিন হৈ পৰে। গতিকে ইহঁতে ৰোগৰ প্ৰতি অধিক সহনশীল হৈ পৰে। এই কাৰণত ইহঁতৰ ৰোগো সোনকালে হয়। লগতে যেতিয়া আমি পৰিবহণৰ সময়ত সেইবোৰৰ ক্ষতি কৰোঁ, চাপৰ ফলত হোৱা আঘাত আৰু কম্প্ৰেছনৰ ইঞ্জুৰি বা অখ্যাত আঘাত বোলা হয়, সেইটো বৃদ্ধি পায়। গতিকে এইবোৰ কাৰণত সমগ্ৰ দেশতে বিভিন্ন ফল-মূলত 5 পৰা 25% পৰা 30% পৰ্যন্ত ক্ষতি হোৱা দেখা গৈছে। আৰু বিভিন্ন পৰিসংখ্যাও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আহক কৃষকৰ ফালে যাওঁ। কৃষকৰ পৰা প্ৰশ্ন লওঁ আহক। কোনে প্ৰশ্ন কৰিব বিচাৰে? শাক-পাচলিৰ ক্ষেত্ৰত কি কি সুযোগ আছে? যেনেকৈ আপুনি এই ইনষ্টিটিউটলৈ আহিছে, এই প্ৰৱেশদ্বাৰতে আমাৰ এটা কেন্দ্ৰ আছে, যাক আমি কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ বুলি কওঁ, য'ত কৃষকক সকলো তথ্য এখন চালিৰ তলত দিয়া হয়। তাৰ লগতে আমাৰ ABI কৃষি ব্যৱসায়িক ইনকিউবেশ্যন ইউনিট আছে। এগ্ৰি বিজনেছ ইনকিউবেশ্যন ইউনিটক ABI বুলি জনা যায়। আপুনি ইয়াত পঞ্জীয়ন কৰিব লাগিব। আৰু তাৰপিছত, কাৰণ আমি যেতিয়া উদ্যোগীকৰণৰ কথা কওঁ, তেতিয়া ইয়াত বহুতো কাৰক থাকে। যদি আমি বিভিন্ন শাক-পাচলি চাওঁ, তেন্তে আমাৰ ইয়াত উদ্যোগীকৰণৰ বহু উপায় আছে। জৈৱিক খেতিৰ কামত যাব পাৰি, নাৰ্চাৰী পৰিচালনাৰ কামত যাব পাৰি, সংৰক্ষিত খেতিৰ মাজলৈ যাব পাৰি। আপুনি উচ্চ মূল্যৰ শস্যৰ মাজলৈ যাব পাৰে। আমি কৃষি উদ্যোগীকৰণৰ কথা কৈছোঁ। আৰু ইয়াৰ বাবে ইয়াৰ বিজ্ঞানীসকলে আপোনাক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব। তেখেতসকলক আপুনি গুৰু হিচাপে গণ্য কৰক আৰু তাৰ পাছত যি তথ্যৰ প্ৰয়োজন হয় সকলো প্ৰশিক্ষণ আপোনাক ইয়াত দিয়া হয়। মোৰ পৰৱৰ্তী প্ৰশ্ন আপোনালৈ ডক্টৰ ৰাকেশ ছাৰ। প্ৰথমে আপুনি বুজাওক যে আণ্ডাৰ এক্সপ্লইটেড শাক-পাচলি কি আৰু ইয়াৰ উপকাৰ কি? যদি আমি আনএক্সপ্লইটেড শাক-পাচলি বুজিব বিচাৰোঁ, তেন্তে মূলতঃ সেইবোৰ কেনেকুৱা শাক-পাচলি যিবোৰ পুষ্টি আৰু জলবায়ুৰ স্থিতিস্থাপকতা থাকে, কিন্তু ইয়াৰ বাণিজ্যিক স্তৰ পোৱা নাই। আমি ব্যৱসায়িক মঞ্চত উপনীত হ'ব পৰা নাই। গতিকে আজি আমাৰ এই শস্য যিটো হৈছে একক সংস্কৃতি, যদি আমি কিছুমান বিশেষ শাক-পাচলি বা বিশেষ শস্যৰ ওপৰত গুৰুত্ব দিওঁ, তেন্তে মই পুনৰ এটা উদাহৰণ দিব বিচাৰিছোঁ। যেনেকৈ মেঘালয় ৰাজ্যত, য'ত আমি ধান খেতি কৰোঁ, য'ত আমি ক্ৰমাগতভাৱে মাত্ৰ এটা
এটা শস্যহে কৰোঁ তেতিয়া এনে অঞ্চলত বিপদৰ সৃষ্টি হয় হয়। যদি কেতিয়াবা এনেকুৱা বেমাৰ আহে যদি কেতিয়াবা এনেকুৱা পোক পৰুৱাৰ আক্ৰমণ হয় তেন্তে সমগ্ৰ শস্য নষ্ট হৈ যাব পাৰে গতিকে এনে পৰিস্থিতিত আমাৰ বিকল্প কি হ'ব তেতিয়া মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে শস্যত বৈচিত্ৰতা অনাটো হয়। প্ৰয়োজনীয় গতিকে যদি আমি মূল শস্যবোৰ যোগ কৰোঁ তাৰ লগত আণ্ডাৰ এক্সপ্লইটেড শাক পাচলিবোৰ যোগ দিওঁ যিবোৰৰ বাণিজ্যিক স্তৰ নাই তেতিয়া কৃষক বন্ধুসকলে তাৰ পৰা অধিক লাভ পাব পাৰে যিসকল কৃষক ক্ষুদ্ৰ খেতিয়ক তেওঁলোকৰ হাতত বেছি মূলধন নাই কোনো প্লান স্থাপন কৰিব নোৱাৰে আৰ্থিকভাৱে তেওঁলোকৰ বাবে কি পৰামৰ্শ দিব তেওঁলোকে নিজৰ শাক-পাচলি আৰু ফলমূল কেনেকৈ প্ৰসেসিং কৰিব প্ৰসেসিংৰ বাবে আমাক নিশ্চিতভাৱে বহুত যন্ত্ৰৰ প্ৰয়োজন কিন্তু যদি আমাৰ টাৰ্নওভাৰ বেছি হয় অৰ্থাৎ যদি আমি প্ৰতিদিন অধিক প্ৰসেসিং কৰিব বিচাৰো তেন্তে আমাক ইয়াৰ প্ৰয়োজন হ'ব কিন্তু আমি যদি সৰু পৰিসৰত বা ঘৰতে কিবা এটা বনাব বিচাৰো তেন্তে ঘৰতে বনাব পৰা বহুতো প্ৰসেসড প্ৰডাক্ট আছে ইয়াৰ জৰিয়তে বহু কৃষকে একেলগে যোগদান কৰি ব্ৰেণ্ড কৰিব পাৰে উদাহৰণস্বৰূপে নিৰ্জলীকৰণ শাক-পাচলি খাব লাগে আনকি আগতেও নিৰ্জলীকৰণ শাক-পাচলি ঘৰতে বনোৱা হৈছিল এইটো নতুন কথা নহয় যদিও প্ৰসেসিং দৃষ্টিকোণৰ পৰা নিৰ্জলীকৰণ অতি গুৰুত্বপূৰ্ণ হুকান কথা হয় নিৰ্জলীকৰণ কৰা সামগ্ৰী অতি সৰু বস্তু ঘৰতে বা আনকি সাদতো অতি সহজে কৰিব পাৰে যেনেকৈ আমাৰ যেতিয়া সৌৰ শক্তি কৰে তেতিয়া কেৱল নিৰ্দিষ্ট সময়তহে কৰা হয় আৰু যদি আমি কেবিনেট ড্ৰায়াৰ দৰে সঁজুলি যিকোনো তেন্তে ইয়াক চলোৱাটো অতি সহজ আৰু আমি কম খৰচী নিৰ্জলীকৰণ সামগ্ৰী বনাব পাৰো যিবোৰ কমেও 6 মাহৰ বাবে সহজে সংৰক্ষণ কৰিব পাৰি ইয়াৰ সমান্তৰালকৈ চৰকাৰৰ এক অতি ভাল আঁচনিও প্ৰতিষ্ঠা কৰা হৈছে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশোধন আঁচনি এই আঁচনিৰ অধীনত যেতিয়া যিকোনো কৃষক ভাতৃয়ে সৰু পৰিসৰত উদ্যোগ স্থাপন কৰে তেতিয়া তেওঁ সৰ্বাধিক 35% বা 10 লাখ টকাৰ ৰাজ সাহায্য লাভ কৰে ইয়াৰ বাবে চৰকাৰে সাহায্য দিয়ে যাতে আপুনি উদ্যোগটো স্থাপন কৰি নিজেই কৰিব পাৰে আহক খেতিয়কৰ লগত কথা পাতো কিবা প্ৰশ্ন আছে যদি সুধক যদি এজন খেতিয়কক বীজৰ প্ৰয়োজন হয় তেন্তে ঘৰত বহি এনে বীজ কেনেকৈ লাভ কৰিব পাৰি নিশ্চিতভাৱে আমি সকলোৱে জানো যে এয়া ডিজিটেল যুগ আজিৰ তাৰিখত বহুতো ডিজিটেল প্লেটফৰ্ম আছে গতিকে প্ৰতিষ্ঠানটোৰ ৱেবছাইট ফেচবুক ইনষ্টাগ্ৰাম লিংকডইন আনকি টুইটাৰ আদিও আছে কৃষকসকলেও আমাৰ সঞ্চালকৰ নামেৰে ইমেইল কৰিব পাৰে বীজ অনুৰোধ কৰিব পাৰে অনলাইনত ধন ট্ৰান্সফাৰ কৰি তেওঁলোকে বীজ পেকেজিং লাভ কৰিব পাৰিব গতিকে স্যাৰ আপুনি কোৱা এই আইডিটো ফেসবুক ইনষ্টাগ্ৰাম আদিত কোৱা সাৰ্চ কৰিলে বিচাৰি পাব তেওঁলোকে সকলো পাব লগতে যদি তেওঁলোকে ধনখিনি আনকি মানি অৰ্ডাৰৰ জৰিয়তেও পঠিয়াই দিয়ে বা বেংক ট্ৰান্সফাৰৰ জৰিয়তে পঠিয়াই দিয়ে তেন্তে ইয়াৰ পৰা উচ্চ মানৰ আৰু ভালদৰে পেক কৰা সামগ্ৰী তেওঁলোকে ঘৰত পাব আন কাৰোবাৰ প্ৰশ্ন আছে যদি কোনোবাই প্ৰশ্ন সুধিব বিচাৰে ভেন্দি জলকীয়া কেৰেলাৰ দৰে শাক-পাচলি আছে ইহঁতৰ সংৰক্ষণৰ সময় অতি সীমিত এইবোৰৰ পৰা কৃষকে সৰ্বাধিক উৎপাদন কেনেকৈ লাভ কৰিব পাৰে কেনেকৈ অধিক সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰি আপুনি উল্লেখ কৰা শস্য যেনে ভেন্দিৰ নিৰ্জলীকৰণ ৰূপ তৈয়াৰ কৰা হৈছে ইয়াক বিকশিত কৰা হৈছে ভেন্দি শুকুৱাই লোৱাৰ পিছত কেনেকৈ সংৰক্ষণ কৰিব পাৰি ইয়াত কোনো কৃত্ৰিম ৰং যোগ কৰা নহয় তথাপিও ই সেউজীয়া হৈ থাকে আৰু আপুনি ইয়াক যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰে ঠাণ্ডা ঠাইত কমেও 6 পৰা 8 মাহলৈকে সহজে সংৰক্ষণ কৰিব পাৰি আপোনাৰ দ্বিতীয় বিধ শস্য আছিল কেৰেলা আমি যেনেকৈ আলুৰ চিপছ খোৱাত অভ্যন্ত হৈ পৰিছো তেনেকৈ ইয়াত কেৰেলাৰ চিপছ বনোৱা হৈছে সকলোৱে খাই গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কেৰেলাৰ চিপছ অতি উপকাৰী আৰু ইয়াত কেৰেলাৰ চিপছ তৈয়াৰ কৰা হৈছে সহজে 6 পৰা 8 মাহলৈকে সংৰক্ষণ কৰিব পাৰি এই দুয়োটা ডিহাইড্ৰেচন পদ্ধতিৰে তৈয়াৰ কৰা হৈছে আৰু কম খৰচত তৈয়াৰ কৰা হৈছে ব্যয়বহুল নহয় তৃতীয় শস্য আছিল জলকীয়া আৰু সেউজীয়া জলকীয়াৰো সংৰক্ষণ সময় অতি কম ঠাণ্ডা কোঠাটো সংৰক্ষণ কৰাটো কঠিন কাৰণ 5 পৰা 7 ডিগ্ৰীত ই ঠিকে থাকে আৰু ইয়াৰ তলত ই গলিবলৈ আৰম্ভ কৰে আৰু আনকি 5 পৰা 7 ডিগ্ৰীটো বহুবাৰ ঠাণ্ডা হোৱাত আঘাত অৰ্থাৎ গলি যোৱাৰ সমস্যা বহু জাতত দেখা গৈছে গতিকে সেউজীয়া জলকীয়াৰ গুৰি আমাৰ ভাৰতীয় শাক-পাচলি গৱেষণা প্ৰতিষ্ঠানেও প্ৰস্তুত কৰিছে হয় একেবাৰে ঠিক স্যাৰ এতিয়া শেষত আপোনালোকৰ প্ৰতি মোৰ প্ৰশ্ন হ'ল চাওক আমি আৰম্ভণিৰ পৰা আমাৰ এই শেষ অংশলৈ বহু কথা পাতি আহিছো আপোনাৰ প্ৰতিষ্ঠানটোৱে এই অংশত যি প্ৰচেষ্টা চলাইছে তাৰ পৰা আপুনি কেনে ধৰণৰ প্ৰভাৱ দেখিবলৈ
সক্ষম হৈছে যদি আপুনি অতীতলৈ চাই আমাৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা এতিয়ালৈকে আমি প্ৰায় 116টা শস্য মূল শস্যৰ পৰা আমাৰ প্ৰতিষ্ঠানটোৱে 47টা ভিন্ন জাত বিকশিত কৰিছে যিটো হৈছে 98 আমি এই প্ৰযুক্তিসমূহ বাণিজ্যিকৰণ কৰিছো আৰু অনুজ্ঞাপত্ৰ দিছো এই সকলোবোৰ আমাৰ ইয়াৰ লগতে যদি আপুনি ইয়াৰ কথা কয় এইটো বৰ ডাঙৰ কৃতিত্ব চাকৰি এটা ডাঙৰ ৰাউণ্ডত দিও আমিও আমাৰ যি আছে তাৰ প্ৰভাৱ কি সেইটো চাই থাকো কাৰণ আমি দেশত আমাৰ প্ৰযুক্তি দিছো যদি আমি ইয়াক কৃষকৰ ওচৰলৈ লৈ গৈ আছো তেন্তে ইয়াৰ পৰা আমি কি অৰ্থনৈতিক লাভ কৰিছো সেয়া এক গুৰুত্বপূৰ্ণ কথা এটা দ্বিমুখী চেনেল যোগাযোগ চেনেলত যাতে ইয়াক চিনাক্ত কৰিব ইয়াত সহকৰ্মীসকলক ক'ব বিচাৰিছো যে আমাৰ বিলাহীত কাশী আমান বা লবিয়াত কাশী কাঞ্চন আদি কিছুমান জাত আছে যদি আমি এনে 7-8টা শস্যৰ কথা বিবেচনা কৰো তেন্তে এটা অধ্যয়নত দেখা গৈছে যে বিগত দশকত এই শস্যসমূহ প্ৰায় 10.4 লাখ হেক্টৰ মাটিত ৰোপণ কৰা হৈছে যাৰ ফলত 10,395 কোটি টকাৰ অৰ্থনৈতিক লাভৰ সৃষ্টি হৈছে যদি আমি ইয়াক বছৰি ভাগ কৰি লওঁ তেন্তে প্ৰায় 1 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে একদম লাভ হৈ আছে যাৰ ফলত কৃষকৰ বাবে প্ৰায় 40 কোটি টকাৰ অৰ্থনৈতিক লাভ হৈছে আমাৰ অনুষ্ঠানত যোগদান কৰি কৃষকৰ হৈতে পোনপটীয়াকৈ কথা পাতি তেওঁলোকৰ প্ৰশ্ন উত্তৰ দি গোটেই বিষয়টো অতি সহজ কৰি আৰু সহজভাৱে আমাৰ কৃষকৰ মাজলৈ লৈ যোৱা সকলো অতিথিলৈ অশেষ ধন্যবাদ আপোনালোকলৈ অশেষ ধন্যবাদ এতিয়াৰ বাবে ইয়াৰ সৈতে আমি এই পবিত্ৰ নগৰৰ আৰু আপোনালোকক বিদায় লম কিন্তু আপুনি দূৰদৰ্শনৰ কিষানৰ লগত থাকক আমি আপোনালোকক পুনৰ লগ পাম পৰৱৰ্তী চৌপালত কৃষকৰ চৌপালৰ আয়োজন কৰা হ'ব বিশেষজ্ঞ থাকিব আৰু প্ৰত্যক্ষ কথা পতৰা হ'ব নমস্কাৰ